যিটো ড্ৰয়িং আপোনালোকে চাই আছে এই ড্ৰয়িংটো অলপ বেলেগ সদায় যেনেকৈ ড্ৰয়িংবিলাক বনাওঁ আজি ড্ৰয়িংটোক এনেকুৱা চিষ্টেমত ড্ৰয়িংটো বনোৱা নাই আপোনালোকে ডিজাইনটো চাই আপোনালোকে চাগে গম পাই গৈছে যে আজি ড্ৰয়িংটো অলপ বেলেগ ধৰণৰ ড্ৰয়িং বনাইছোঁ বুলি মই আপোনালোকৰ কাৰণে সদায় যে ইউনিক ড্ৰয়িংবিলাক আনিবৰ কাৰণে মই চেষ্টা কৰোঁ যাতে আপোনালোকে সদায় নতুন এখন বস্তু চাব পাৰে মই বহুত কষ্ট কৰি বিচাৰি ডিজাইনবিলাক ওলাই পেলাই এনেকুৱা ড্ৰয়িং এখন বনাবলৈ মই চেষ্টা কৰোঁ আৰু আপোনালোকৰ কাৰণে ভাল ড্ৰয়িং মই বনায়ো ইউটিউবত বহুত আপলোড কৰিছোঁ আৰু আপোনালোকে যোনে মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে গম পাব যে মই কেনেকুৱা ড্ৰয়িংবিলাক বনাওঁ মোৰ ড্ৰয়িংবিলাক বহুত মানে পচন্দ কৰে আৰু বহুত মানে কমেণ্ট কৰে ভাল কমেণ্ট কৰে কৰি পেলাই মোৰ পৰা বহুত ড্ৰয়িঙো বনাই লয় মই কিয় মোৰ ড্ৰয়িংবিলাক অলপ বেলেগ ধৰণৰ ড্ৰয়িং মানুহে ড্ৰয়িংবিলাক পচন্দ 100% ড্ৰয়িংবিলাক পচন্দ কৰে আজি যিটো ঘৰ আপোনালোকে চাই আছে যিটো ডিজাইন ঘৰৰ আপোনালোকে ভাবিছে যে এই ঘৰখন বনালে যে মোৰ বহুত টকা যাবগৈ যে 30 লাখ 40 লাখ টকা যাব এই ঘৰখন বনালে আপোনালোকৰ ইমান টকা নাযায় আজি আপোনালোকে কৈ দিম যে এই ঘৰখন বনালে কিমান টকাৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব পাৰিব আৰু আপোনালোকে চাই আছে এই ড্ৰয়িংখন আপোনালোকৰ 3টা বেডৰুম এখন ড্ৰয়িং আপোনালোকৰ যিটো চাই আছে মই এই ঘৰখন অলপ সৰু কৰি কম বাজেটৰ ভিতৰত যদি আপোনালোকে এই ঘৰখন বনাব পাৰে 3টা বেডৰুমৰ এটা লিভিং ৰুম সেইটো হিচাপত কৰি মই এই ড্ৰয়িংখন বনাইছোঁ যে কম বাজেটৰ ভিতৰত যাতে এই ঘৰখন আপোনালোকে বনাব পাৰে আজিৰ যিটো ড্ৰয়িং এই ড্ৰয়িংটো এটা আনকমন ড্ৰয়িং হয় এই ঘৰৰ ডিজাইনটো বহুত ধুনীয়া এটা ডিজাইন মই সেই ফটোটো যিটো এলিভেশ্যন ডিজাইনৰ ফটোটো চাই পেলাই মই এই ড্ৰয়িংখন ডিজাইনটো কৰিছোঁ আপোনালোকে দেখা পাইছে মই এবাৰ জুম কৰি আপোনালোকে দেখাই দিম এইটো দেখা পাইছে এইটো ডিজাইনটো বনাইছোঁ দেখা পালে এই ফটোটো যেনেকুৱা আছে সেম এইটো হিচাপত এইটো আছে আপোনালোকে দেখা পাইছে এইটো হিচাপত এইটো হিচাপত এই ড্ৰয়িংখন বনোৱা হৈছে আপোনালোকৰ কাৰণে আৰু এই ড্ৰয়িংখনত আপোনালোকৰ আছে কি সুবিধা আছে মই আপোনালোকক জনাই আছোঁ কি সুবিধা আছে আৰু এই ঘৰখন বনালে কিমান এতিয়া ইমান টকা এই ঘৰখন বনালে কিমান আপোনালোকে ভাবি আছে কিমান লাখ টকা যাব এটা আইডিয়া এটা লাগে যে ঘৰ এখন বনালে এই যিটো ড্ৰয়িং চাইছে ডিজাইনটো বহুত ধুনীয়া ডিজাইন এইটো ডিজাইনটো সকলোৱে মোৰ 100% গোটেই মানুহৰ এই ডিজাইনটো পচন্দ হ'ব কিন্তু ভাবিব যে এইখন ঘৰখন বনালে মোৰ বহুত টকা যাব কিমান টকা যাব মই আপোনালোকক জনাই দি আছোঁ যে ইমান টকাৰ ভিতৰত আপোনালোকে এই ধুনীয়া ঘৰখন আপোনালোকে বনাব পাৰিব যদি ইমান টকা আপোনালোকৰ হাতত আছে মই আপোনালোকক কৈছোঁ ফাৰ্ষ্টত মই এই ঘৰখনৰ সুবিধাটো কৈ লওঁ যে এইকেইটা ৰুমৰ চাইজবিলাক কিমান আছে আৰু এই কি সুবিধা থকা এখন ঘৰ মই ধুনীয়াকৈ আপোনালোকক বুজাই কৈছোঁ পিছত মই আপোনালোকক কৈছোঁ এই ঘৰখন কিমান টকাৰ ভিতৰত মই কমপ্লিট কৰিব পাৰোঁ মই মিছা কথা নকওঁ এইটো 100%ৰ ভিতৰত আপোনালোকে ইমান টকা থাকিলে আপোনালোকে ঘৰখন কমপ্লিট কৰিব পাৰিব মই ফাৰ্ষ্টত বন্ধুসকল মই এই ঘৰখনৰ সুবিধাটো মই কৈ লৈছোঁ এতিয়া এই দেখা পালে এইটো এটা 3D ড্ৰয়িং হয় এই 3D ড্ৰয়িঙত আপোনালোকে নিজৰ ঘৰখন নিজে চাব পাৰিছে দেখা পাইছে কেনেকৈ চাব পাৰিছে ইয়াত দেখা পাইছে 3টা বেডৰুম আছে তাৰপিছত আপোনাৰ এখন লিভিং ৰুম আছে এখন ধুনীয়া এখন বাৰান্দা আছে এটা লেট্ৰিন বাথৰুম আপোনাৰ দুটা এটাচ লেট্ৰিন বাথৰুম এটা আছে তাৰপিছত দুটা এটাচ লেট্ৰিন বাথৰুম হয় আৰু এটা কিটচেন লগত ডাইনিং আপোনালোকে দেখা পালে একো ধুনীয়া সুবিধা থকা এখন ঘৰ গোটেই A to Z সুবিধা থকা এখন ঘৰ আৰু এই ঘৰখনৰ বাজেট আপোনালোকে মাত্ৰ 18 লাখ টকা যদি আপোনালোকে এই ঘৰখন মানে 18 লাখ টকাৰ ভিতৰত আপোনালোকে এই ঘৰখন কমপ্লিট কৰিব পাৰিব মানে এই ঘৰখনত মানে এইটো RCC ঘৰ হয় মানে RCC ঘৰ আপোনালোকে যিটো চাইডে এক চাইডে এইটো ৰুমত আপোনাৰ 3 চাইডৰে আপোনাৰ এইটো চিষ্টেমত হ'ব এক চাইলি চিষ্টেমত মুডুজ দি পেলাই বনোৱা হ'ব আৰু এইটো গোটেইটো বাকীখিনি শ্বৰ্ট দিয়া হয় এইটো কাৰণে ঘৰখনৰ যিটো আপোনাৰ মডেলটো চাইছে এই মডেলটো আপোনাৰ বেলেগ দেশৰ ঘৰ সেইটো ড্ৰয়িংটো মই বহুত কষ্ট কৰি ড্ৰয়িংখন বনোৱা হৈছে বহুত ডিজাইন কৰি বহুত কষ্ট কৰি আপোনালোকে দেখা পাইছে এইটো ডিজাইনটো বহুত কষ্ট কৰি ডিজাইনবিলাক বনোৱা হৈছে এইটো যাতে সেম সেইটো ঘৰৰ নিচিনা সেম দেখে এইটো কাৰণে ড্ৰয়িংটো বনাইছোঁ এতিয়া কথাটো হ'ল যে এই ঘৰখন যদি আপোনালোকে 18 লাখ টকামান থাকে আপোনালোকৰ তাত তেতিয়াহ'লে আপোনালোকে এই ঘৰখন বনাই কমপ্লিট কৰিব পাৰিব 18 লাখৰ ভিতৰত আৰু এই ঘৰখনৰ আপোনাৰ কিমান বহল কিমান দীঘল গোটেইখিনি মই আপোনালোকক কৈ আছোঁ পিছত আপোনালোকে গম পাব
এই ঘৰখনৰ আপোনাৰ বহলটো হৈছে 35 ফুট 6 ইঞ্চি আছে আৰু এইটো স্কোৱাৰ ঘৰ হয় 35 ফুট 6 আৰু ইনটু 35 ফুট 6 ইঞ্চি মানে 35 ফুট 6 ইঞ্চি আৰু 35 ফুট 6 ইঞ্চি মানে 35 বাই 35 ধৰি লওক তেতিয়াহ'লে এই ঘৰখনৰ স্কোৱাৰ ফিট আপোনাৰ মাত্ৰ 1300 স্কোৱাৰ ফিটৰ ভিতৰত হৈ আছে 1300তকৈ অলপ কম আছে মই 1300 ধৰি লৈছোঁ আপোনালোকে 18 লাখ টকাৰ ভিতৰত এই ঘৰখন আপোনালোকে কমপ্লিট কৰিব পাৰিব A to Z সুবিধা থকা এখন ঘৰ আৰু A to Z খৰচৰ ভিতৰত আপোনালোকৰ ঘৰখন কমপ্লিট হ'ব এতিয়া বন্ধুসকল মই এই ঘৰখনৰ মই এটা কথা আপোনালোকক ক'ব বিচাৰোঁ যে যিকোনো ঘৰ যদি আপোনালোকে বনাব বিচাৰে মোৰ কথাবিলাকত অলপ লজিক আছে বুলি আপোনালোকে ভাবিব যে আপোনালোকৰ ঘৰ এখন বনাব কমচে কম মেক্সিমাম এখন ঘৰ বনালে কমচে কম 10 লাখৰ তলত কোনো ঘৰ নহয় যদি আপোনালোকে 3টা বেডৰুমৰ ঘৰ এখন বনাব বিচাৰিছে যে মই 3টা বেডৰুমৰ এখন ঘৰ বনাম তেতিয়াহ'লে মেক্সিমাম আপোনালোকৰ হাতত 10 লাখ টকা হ'লে তেতিয়া আপোনালোকে এখন ঘৰ আপোনালোকে বনাব পাৰিব তেতিয়াহ'লে যদি আপোনালোকে 10 লাখ টকা এখন ঘৰ 10 লাখ টকা খৰচা কৰি এখন ঘৰ যেতিয়া বনাব যায় তেতিয়াহ'লে আপোনালোকৰ মাথাত বহুতখিনি কনফিউজন আহে যে মোৰ ঘৰখন কেনেকৈ হ'ব ভিতৰত কেনেকুৱা চিষ্টেমত ঘৰখন হ'ব মোৰ ঘৰখন পিছত বনোৱাৰ পিছত মই ড্ৰয়িং এটা পাই গ'লে আপোনালোকে 3D মডেল ড্ৰয়িংটো পোৱা নাই যদি আপোনালোকে সেইটো হিচাপত যদি আপোনালোকে ড্ৰয়িংটো বনাই ঘৰটো বনাই পিছত ৰুমৰ ছেটআপবিলাক নিমিলে সেইটো কাৰণে মই সদায় কওঁ যে আপোনালোকে মোৰ পৰা ড্ৰয়িং বনাব ল'ব নালাগে এটা এপ আছে সেইটো এপৰ দ্বাৰা আপোনালোকে নিজে ড্ৰয়িংটো নিজে এনেকৈ এপ প্লে ষ্ট'ৰত পাই যাব ডাউনলোড কৰি অলপ যদি 2-3 দিন চেষ্টা কৰে আপোনালোকক ইচ্ছা কৰিলে এনেকুৱা ড্ৰয়িং আপোনালোকক বনাব পাৰিব এতিয়া কথাটো হ'ল যে আপোনালোকে নিজেই এনেকুৱা ড্ৰয়িং এটা বনাই আপোনালোকে নিজৰ ঘৰখন চাই পেলাই তাৰপিছত আপোনালোকে নিজৰ ঘৰখন মিস্ত্ৰী বনাবলৈ দিব পিছত কথাটো হ'ল যে এনেকুৱা 3D ড্ৰয়িং বনাই যদি ঘৰটো বনাই আপোনালোকৰ কি কি সুবিধা আছে এক নম্বৰ কথা হ'ল যে সুবিধা আছে আপোনালোকৰ নিজে ঘৰখন আপোনালোকে নিজে চাব পাৰিছে এনেকৈ ধৰকচোন এতিয়া ডাইৰেক্ট এইটো ঘৰৰ আপোনালোকে গম পাই গ'লে যে এইটো বাৰাণ্ডাখন এইটো চিষ্টেমত হ'ব তাৰপিছত দৰ্জাত খিৰিকীটো ডাইৰেক্ট গম পাই গ'লে খিৰিকী তাৰপিছত এইটো মেইন ডোৰটো পাই গ'লে তাৰপিছত ডাইৰেক্ট দেখা পালে এইটো হ'ল আপোনাৰ লিভিং ৰুমটো হল ৰুমটো পাই গ'লে হল ৰুমটো পোৱাৰ পিছত তাৰপিছত আপোনালোকে দুটা চাইডে এইটো চাইডে এটা বেডৰুম এটা এইটো বেডৰুম এটা তাৰপিছত কিটচেনটো মাজত আছে তাৰপিছত বেক চাইডতো আপোনাৰ এটাচ লেট্ৰিন বাথৰুমখন আছে গোটেইখিনি বস্তু আপোনালোকে ইয়াত গম পাই গৈ আছে যে মোৰ ঘৰখন এনেকুৱা হ'ব বুলি এতিয়া বন্ধুসকল মই দেৰি নকৰিব অলপ ভিডিঅ'টো দীঘল হৈছে তেতিয়াহ'লে মই এই ঘৰখনৰ যিটো এবাৰ বেক চাইডটো মই ফ্ৰণ্টৰ ডিজাইনটো আপোনালোকে দেখাই পাইছে এইটো ফ্ৰণ্টৰ ডিজাইনটো হয় এইটো হ'ল ফ্ৰণ্টৰ ডিজাইনটো দেখা পাইছে এইটো ফ্ৰণ্টৰ ডিজাইনটো হয় এতিয়া কথাটো হ'ল যে এই ঘৰখনৰ মই ৰুমৰ যিকেইটা জোখমাপখিনি আছে মই জোখমাপখিনি আপোনালোকক ধুনীয়াকৈ কৈ আছোঁ যে কিমান বাই কিমান ৰুমৰ চাইজবিলাক নমস্কাৰ বন্ধুসকল আহি গ'ল এখন ঘৰৰ 2D মডেল এইখন মডেলত এইখন যিটো ড্ৰয়িং প্লেনটো আছে এইখন প্লেনত আপোনালোকে গম পাই যাব যে ৰুমৰ চাইজবিলাক কিমান বাই কিমান আছে এতিয়া ফাৰ্ষ্টৰ যিটো বেডৰুম আছে বাৰাণ্ডাৰ এইটো চাইডে যিটো বেডৰুম আছে এই বেডৰুমৰ চাইজটো কিমান আছে মই আপোনালোকক জনাইছোঁ গোটেইকেইটা ৰুমৰ চাইজবিলাক আপোনালোকক কৈ দিম এইটো বেডৰুমৰ চাইজটো আছে আপোনাৰ 15 ফুট ইয়াত দেখা পাইলে বহলটো আছে 15 আৰু এইটো চাইডে কিমান আছে মই দেখাইছোঁ এইটো চাইডে আছে আপোনাৰ এইটো চাইডে আছে আপোনাৰ 14 তো 15 × 14 আপোনালোক গমে পালে 15 × 14 এইটো বেডৰুমৰ চাইজ তাৰপিছত আপোনালোকৰ এইটো এই বেডৰুমটো কিমান আছে আপোনালোক 15 × 14 বুলি গম পালে এইটো বেডৰুম এতিয়া এই বেডৰুমটো কিমান আছে এইটো আছে আপোনাৰ 15 ফুট 2 ইঞ্চি আছে 15 ফুট 2 ইঞ্চি তাৰপিছত এইটো চাইডে কিমান আছে তে এইটো এই বেডৰুমটো আছে আপোনাৰ 15 ফুট 2 ইঞ্চি আৰু হ'ল আপোনাৰ 12 তেতিয়াহ'লে আপুনি গমেই পালে 15 ফুট 2 × 12 তেতিয়াহ'লে এই বেডৰুমৰ চাইজটো আপোনালোকে গম পাই গ'লে এই বেডৰুমৰ চাইজটো আপোনালোকে গম পাইলে 15 ফুট ধৰি লওক 15 × 12 তাৰপিছত নেক্সট বেডৰুমটো আছে আপোনালোকৰ এইটো বেডৰুমটো কিমান আছে মই আপোনালোকক কৈ দিছোঁ এইটো বেডৰুম আৰু সেইটো বেডৰুম বন্ধুসকল ছেইম চাইজ হয় তাৰপিছত আপোনালোকৰ যিটো লিভিং ৰুমৰ এৰিয়াটো কিমান আছে মই কৈ দিছোঁ লিভিং ৰুমটো আপোনাৰ আছে বহলটো 14 ফুট তাৰপিছত এইটো চাইডে কিমান আছে মই আপোনালোকক জনাই আছোঁ 14 × আপোনালোকে ইয়াত দেখা পাইছে 18 ফুট 4 ইঞ্চি তে লিভিং ৰুমৰ এৰিয়াটো 14 ×
আপোনাৰ 18 ফুট 4 ইঞ্চি তেতিয়াহ'লে কিমান ডাঙৰ আপোনাৰ গম পাই গ'লে তে বন্ধুসকল ভিডিঅ'টো দীঘল হৈ আছে এইটো কাৰণে ভিডিঅ'টো শ্বৰ্টকাট কৰিব কাৰণে বহুতখিনি কোৱা হৈছে তেতিয়াহ'লে আৰু যদি অধিক জানিব বিচাৰে মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব আপুনি ডিছক্ৰিপশ্যনৰ পৰা নাম্বাৰটো লৈ পেলাই মোক কণ্টেক্ট কৰিব পাৰে আৰু যদি আপোনালোকে এনেকুৱা 3D ড্ৰয়িং আপোনালোকে বনাব নাজানে তেতিয়াহ'লে ড্ৰয়িং মোৰ পৰা বনাই ল'ব পাৰিব থেংক ইউ ধন্যবাদ